আজি আমি 3 নম্বৰ পাঠত কি শিকিম সংখ্যাৰ সৈতে ধেমালি। আমি কি শিকিম আজি সংখ্যাৰ সৈতে ধেমালি। ঠিক আছে, আমি কি শিকিম আজি সংখ্যাৰ সৈতে ধেমালি। প্ৰথমতে আমি লুডু খেলি লওঁ। ঠিক আছে, এতিয়া লুকু চিকুৰ সাপ জখলা খেল। লুকু চিকুৰ কি জখলা খেল? সাপ জখলা খেল, সাপ খেল। এতিয়া চোৱা সাপ খেলত আমাৰ নাম্বাৰ কেইটা থাকে? এশটা থাকে। এইটো চোৱা 1 2 3 4 5 6 6 নম্বৰত আছে কি জখলা, 7 8 নম্বৰত আছে কি সাপৰ নেজ। যেতিয়া লুডু খেলতে খেলতে যেতিয়া এয়াৰ পাব তেতিয়া কি সাপে খাই পেলাই সাপে ক'ত আহিব? ঘূৰি 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 ইয়াত আহিব। আজি আমি লুডু খেলৰ বিষয়ে শিকিম আৰু লুডু খেলৰ পৰা আমি সংখ্যাৰে আমি লুডু গুটি কেনেকৈ খেলো আমি সেইটো আজি চাম। ঠিক আছে, এতিয়া চোৱা প্ৰথমে কি কৰিলে লুকুয়ে যেতিয়া লুডু গুটি মাৰিলে তেতিয়া আহিলে 3 আৰু চিকুয়ে মাৰিছে 5। এটা তোমালোকে কোৱাচোন কোনটো ডাঙৰ, 3 ডাঙৰ নে 5 ডাঙৰ? এতিয়া যেতিয়া মাৰি পেলাই যাব, এতিয়া প্ৰথমত কি আছে লুকুয়ে যেতিয়া 3 পৰিলে, 3 পৰাৰ লগে লগে লুকুয়ে কোনটো ঘৰত পাব? এই 3 ঘৰত পাব, হয়নে? কিন্তু চিকুৰ কিমান আহিলে? 5। তাহলে লুকুৰ চিকুৰ ক'ত যাব? 1 2 3 4 5। ধৰিব পাৰিছা? এতিয়া চোৱা আমিতো জানিলো যে চিকুয়ে আগত গ'ল আৰু লুকুয়ে পিছত আছে। এতিয়া লুকুয়ে কৈছে তুমি মোতকৈ আগবাঢ়ি গলাচোন। লুকুয়ে কৈছে তুমি মোতকৈ আগবাঢ়ি গলাচোন। চিকুয়ে কৈছে তোমাৰ 3, মানে কৈছে লুকু তোমাৰ 3 মোৰ 5 পৰিছে। 5 সংখ্যাটো 3তকৈ ডাঙৰ, সেয়েহে মই তোমাতকৈ আগবাঢ়ি গৈছো। 3তকৈ 5 সংখ্যাটো ডাঙৰ, সেইকাৰণে কি হৈছে লুকুতকে চিকুয়ে কি কৈছে? আগবাঢ়ি গৈছে। লুকুয়ে আছে 3, চিকুয়ে গ'ল 5ত। আকৌ আমি সেকেন্ড নম্বৰত মাৰো। আকৌ কি কৰিলে লুকুয়ে লুডু গুটিটো আকৌ মাৰোতে কিমান পৰিলে? 3। এবাৰ লুকুয়ে মাৰোতে কি পৰিলে? 3। যেতিয়া আকৌ মাৰিছে আগত কিমান আছিলে? আগত লুডু গুটি কিমান আছিলে? আগে লুকুক মাৰোতে 3 ঘৰত আছিলে। তাহলে ইয়াত আমি দি লও লুকুয়ে মাৰোতে 3 ঘৰত আছিলে আৰু লুকুয়ে লুডু গুটিটো আকৌ মাৰোতে কিমান পৰিলে? 3 পৰিলে। ঠিক আছে, মই 27 সংখ্যাটো পালো, মানে পৰিয়াল 6 ঘৰটো পাওতে তেও জখলাৰে একেবাৰে 27 পালেগৈ। মানে কি কৈছে আকৌ যেতিয়া লুকুয়ে মাৰিছে তেতিয়া কিমানত পৰিলে? 3ত আছিলে। আকৌ মাৰোতে ক'ত পৰিলে? আকৌ 3 পৰিলে। তেতিয়াহলে 3 পৰা 1 2 3 6 পৰিলে না? 6 পাৰে নাই? 6 মান জখলা আছে, ক'ত আহি গ'ল? 27 আহি গ'ল, 27। ঠিক আছে, মানে লুকুয়ে প্ৰথম মাৰোতে 3 আহিছিলে, 3ত পৰিছিলে। আকৌ যেতিয়া মাৰিলে 2 নম্বৰ বাৰত যেতিয়া মাৰিলে তেতিয়া কি হ'ল? আকৌ 3 পৰিলে। 3 পৰাৰ লগে লগে ক'ত আহিলে? 1 2 3 আছিলে প্ৰথমত, আকৌ 1 2 3 আহিলে। ইয়াত জখলা আছে নাই? ইয়াত জখলা আছে। জখলাৰ পৰা কি উঠি গ'ল? 27 নম্বৰত আহি পাই গ'ল। তেতিয়া লুকুয়ে কৈছে যে মই 27 সংখ্যাটো পালো। 27 সংখ্যাটো জখলাৰ পৰা উঠি গ'ল, 27 সংখ্যাটো পালো। তুমি পৰৱৰ্তী জখলাডাল বগাবলৈ 30 সংখ্যাটো পাব লাগিব, নহয়নে? তেতিয়া লুকুয়ে কৈছে যে এতিয়া তোমাতকৈ মই আগবাঢ়ি গৈছো, এতিয়া তুমি যদি আকৌ জখলা বগাব যোৱা বা মোতকৈ আগত যাব বিচাৰা তেতিয়া তুমি কিমান পাব লাগিব? 30 পাব লাগিব। তেতিয়া তাকে চাবা, বাহ এইবাৰ চোন তুমি মোতকৈ আগবাঢ়ি গলা। কাৰণ প্ৰথমত তেখেত আগবাঢ়ি আছিলে, এতিয়া কি কৰিলে? তাই আগবাঢ়ি গ'ল। ঠিক আছে, এতিয়া আমি তলত অকমান আলোচনা কৰো। আহাচোন লুকু চিকুক সহায় কৰো। আমি লুকু আৰু চিকুৰ খেলক আমি কি কৰো? সহায় কৰো। ঠিক আছে, এতিয়া চোৱা প্ৰথমত চোৱা চিকুয়ে দ্বিতীয়বাৰ চিকুয়ে যেতিয়া মাৰিলে দ্বিতীয়বাৰ কি আহিলে? 4 মাৰিলে। প্ৰথমত চিকুৰ ক'ত আছিলে? ইয়াত আছিলে, 5 আছিলে, হয় নাই? চিকুৰ 5 আছিলে। আকৌ মাৰোতে কি আহিলে? চিকুৰ 4 আহিলে। 4 আহিলে ক'ত যাব? 1 2 3 4 মাৰিলে। তেতিয়াহ'লে সংখ্যাটো কি পাবা? আমি সংখ্যাটো কি পাম? 9 পাম, হয় নাই? চিকুয়ে প্ৰথমত কিমানত আছিলে? 5 নম্বৰত আছিলে, আকৌ 5 পৰিছিলে। দ্বিতীয়বাৰ যেতিয়া মাৰিলে 4 পৰিলে, তেতিয়া চিকুৰ ক'ত যাব? 1 2 3 4
তাহলে কি হ'ব 9 চিকুৱে কি সংখ্যা পাব 9 এতিয়া প্ৰথমটো হৈ গ'ল 2 নম্বৰটো চাও 2 নম্বৰ কি কৈছে চিকুৱে দ্বিতীয় জখলাডাল পাবলৈ কোনটো ঘৰ পাব লাগিব চিকুৱে দ্বিতীয় জখলা কত আছে 1 2 3 4 5 6 7 8 9 10 11 12 21 নম্বৰত দ্বিতীয় জখলাটো আছে এইটো ছয় জখলা ইয়াৰ পৰা এনেকা 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 50 এটো লৈ গৈছে 58 লৈ গৈছে এটো হল প্ৰথম জখলা আৰু এটো হল দ্বিতীয় জখলা এটা কৈছে চিকুৱে দ্বিতীয় জখলাটো পাবলৈ কোনটো ঘৰ পাব লাগিব চিকুৱে দ্বিতীয় ঘৰটো পাব কাৰণে 21 ঘৰ পাব লাগিব কিয় ঘৰ পাব লাগিব 21 ঘৰ পাব লাগিব বুজি পাইছা তাৰ পিছত 3 নম্বৰটো চোৱা প্ৰথম জখলাডালেৰে বগাই গলে কোনটো সংখ্যা পাব প্ৰথম জখলা মানে এই প্ৰথম জখলাডালেৰে বগাই গলে প্ৰথমত কোনটো পায় 27 এটা 27 নাছিলে জানো লুকুৱে তো 27 পাইছিলে 26 27 28 এটো 27 ঠিক আছে দীঘল হাফডালে গিলিলে কোৰ পৰা কোনটো সংখ্যা পাব ইয়াত চোৱাচোন তোমালোকে সবতকৈ দীঘল হাফডাল কোনডাল আছে তোমালোকে দীঘল হাফডাল ধৰিব পাৰিছা নহয় সবতকৈ দীঘল হাফডাল কোনডাল সবতকৈ দীঘল হাফডাল হল এইটা এনেকা এনেকা আহিছে যেনেকা এনেকা আহিছে যে এটা সবতকৈ দীঘল এনেকা আহিছে যে এটা সবতকৈ দীঘল হাফ হয় এইডাল যদি খাই কোৰ পৰা কলৈকে যাব 99 পৰা 8 লৈকে আহি পাই যাব 99 পৰা 8 লৈ পাব ঠিক আছে তাৰ পিছত আছে চুটি হাফডালৰ মুখখন কোনটো সংখ্যাত আছে ইয়াত চোৱা সবতকৈ চুটি হাফডালৰ মুখখন কোনটোত আছে সবতকৈ চুটি এইটো এডাল আছে 92 পৰা 49 এইটো ডাঙৰ আছে 86 পৰা আছে 26 লৈ এডাল সবতকৈ ডাঙৰে হয় 60 পৰা 17 লৈকে আছে আৰু ইয়াত আছে 37 পৰা 3 লৈকে এইডাল সবতকৈ সৰু হাফ হয় কিমানত আছে 37 পৰা 3 লৈকে চুটি হাফডালৰ মুখখন কোনটো সংখ্যাত আছে কোনটো চুটি হাফডালৰ কোনটো সংখ্যাত আছে 37 আছে ঠিক আছে তাৰ পিছত আমি চাও কোনটো সংখ্যা পালে খেলখন শেষ হ'ব কোনটো সংখ্যা পালে খেলখন শেষ হ'ব 100 পালে যেতিয়া আমি 100 পাই যাম তেতিয়া আমাৰ কি হ'ব খেলটো শেষ হৈ যাব আমি জিকি যাম 100 পালে আমাৰ কি হ'ব খেলটো শেষ হ'ব তাৰ পিছত কি কৈছে 50 সংখ্যাটো পোৱাৰ আগত কোন কেইটা সংখ্যাৰ ঘৰত সাপৰ মুখ আছে 50 ঘৰটো পোৱাৰ আগত কোন কেইটা ঘৰত সাপৰ মুখ আছে আমি উলিয়াব লাগে আমাৰ 50 টো কত আছে আমাৰ 50 টো আছে ইয়াত এতে 50 পোৱাৰ আগত কোন কেইটা ঘৰত আমাৰ সাপৰ মুখ আছে আমি প্ৰথমৰ পৰা চাই লওঁ 1 2 3 10 11 12 পৰা 16 17 20 21 22 23 24 সাপৰ মুখ নাই 31 নাই 32 নাই 37 আছে নে 37 আছে আৰু আছে নে 37 আৰু 40 50 নাই তাৰ মানে আমাৰ 50 ঘৰ পাওতে আমাৰ অকল 37 তে সাপৰ মুখ আছে এতিয়া চাও কি কৈছে আৰু এটা কি কৈছে 50 সংখ্যাটো পোৱাৰ আগত কোন কেইটা সংখ্যাৰ ঘৰেৰে জখলা কেডাল বগাব পাৰিব এটা কৈছে 50 ঘৰ পোৱাৰ আগতে কোন কেইটা ঘৰত জখলা আছে যত আমি বগাই যাব পাৰিম এতিয়া চোৱা 50 টো ইয়াতে হয় আমাৰ প্ৰথম জখলা আছে 6 ঘৰত তো প্ৰথমটো আহিব 6 প্ৰথম এটো গল তাৰ পিছত 2 নম্বৰত আহিব 2 নম্বৰ 21 তাৰ পিছত আছে কত 21 তাৰ পিছত আছে তোমাৰ এনেকে গৈ 30 31 গল তাৰ পিছত আছে 34 আছে 34 যেটো কয় 34 আৰু আছে নে নাই কেটা বলো আমি এটা
দুটা, তিনটা, চাৰিটা, আমি কেইটা পালো? আৰু এটা আছে, পাঁচটা, 48 আছে। আমি একেটা জখলা 50 পাওঁতে পাওঁতে আমি 1 2 3 4 5টা জখলা পাম। ঠিক আছে? তাৰপিছত তলত কি কৈছে? আমি তলৰ খেলটো চাওঁ। কেকৰ টুকুৰা কেইটা খাবলৈ নেগনিটোৱে কেনেকৈ জপিয়াইছে চাওঁ আহা। এই কেকৰ টুকুৰা কেইটা খাবলৈ নেগনিয়ে কেনেকৈ জপিয়াই জপিয়াই গৈ আছে আমি এইটো চাওঁ। এতিয়া চোৱা, প্ৰথমত চোৱা 1 2 প্ৰথমৰ কেকটো কিমান ঘৰত আছিলে? 2 ঘৰত আছিলে। ধৰি পাইছা? অকমান ডাঙৰ কৰি দিছো। এতিয়া চোৱা, প্ৰথমৰ কেকটো আছিলে 2 ঘৰত, 3 ঘৰত কেক নাই, 4 ঘৰত কেক আছে, 5 ঘৰত কেক নাই, 6 ঘৰত কেক আছে। মানে এটা ঘৰ বাদ দি কি আছে? কেক আছে। এতিয়া নেগুনে যেতিয়া খাব যাব কি কৰিব? এক ঘৰ পাৰ হৈ জাপ মাৰিব লাগিব, হয়নে? চোৱা 8ৰ ঘৰত আছে, 9 নাই, 10ৰ ঘৰত আছে। ইয়াত সংখ্যাৰ নাই, আমি ইয়াত কি দিম? 10ৰ পৰা 12, 14ৰ ঘৰত 16, 18ৰ ঘৰত, হয়নে? এতিয়া চোৱা 2ৰ ঘৰত জাপ মাৰিলে 4 ঘৰ হৈ গ'ল, 6 ঘৰ হৈ গ'ল। এতিয়া 8ৰ ঘৰ, 10ৰ ঘৰ জাপ মাৰিব লাগিব, 12ৰ ঘৰ জাপ মাৰিব লাগিব, 14ৰ ঘৰ জাপ মাৰিব লাগিব, 15ৰ ঘৰ জাপ মাৰিব লাগিব, আৰু লাষ্টত 18ৰ ঘৰ জাপ মাৰিব লাগিব। আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰত কি কৈছে? 3 ঘৰকে জাপ মাৰিছে। তেতিয়াহ'লে 3 ঘৰ কি হ'ব? 3 হ'ব, 6 হ'ব, 9 হ'ব, 12 হ'ব, 15 হ'ব, হ'বনে? প্ৰথমতে আমি লিখি লম 3 ঘৰ, 6 ঘৰ, 9 ঘৰ, 12 ঘৰ, 15 ঘৰ, 18। 3 ঘৰকে তেতিয়া কি কৰিম? 3 লগত 3 যোগ কৰি যাম। এতিয়া চোৱা, ইয়াৰ পৰা ইয়াত জাপ মাৰিলে 1 2 1 2 3, আকৌ ইয়াৰ পৰা ইয়ালৈ জাপ মাৰিলে 1 2 3, সেম এনেকে গৈ থাকিব 1 2 3 1 2 3 1 2 3 এনেকে গৈ থাকিব। 3 ঘৰ জাপ মাৰি গৈ আছে। তেতিয়াহ'লে কি হ'ব? প্ৰথমত আছিলে 3 ঘৰত, তাৰপিছত আছিলে 6 ঘৰত, 3 ঘৰ 6 ঘৰ হৈ গ'ল, 9 ঘৰত আছে হৈ গ'ল। এটা ক'ত আছে? 12 ঘৰ হৈ গ'ল। এতিয়া আছে 15 ঘৰত, তাৰপিছত কিমান ঘৰ পালেগৈ? একেবাৰে 18 ঘৰ। ঠিক আছে? তোমালোকে কাট পিছৰ পৰা ধুনীয়াকৈ লিখি ল'বা। 3 নম্বৰ কি কৰিলে? এতিয়া কি কৰিলে? একেবাৰতে 10 ঘৰকে জপিয়াই আছে। 10ৰ পৰা 20ৰ ঘৰ পালে, 20ৰ পৰা 30ৰ ঘৰ, 30ৰ পৰা 40ৰ ঘৰ, 40ৰ পৰা 50, 50ৰ পৰা 60। ঠিক আছে? এতিয়া চোৱা 10, 10ৰ পৰা 20, 20ৰ পৰা 30, 40ৰ ঘৰ, 50ৰ ঘৰ, 60ৰ ঘৰ। ঠিক আছে? ইয়াত ধুনীয়াকৈ লিখি দিছে। তাৰপিছত আমি এইটো চাওঁ। এতিয়া চোৱা 25ৰ পৰা 30ৰ ঘৰ, 30ৰ পৰা 35ৰ ঘৰ, 35ৰ ঘৰত কিমান ঘৰ জপিয়াইছে? 1 2 3 4 5, মানে 40ৰ ঘৰত, হয় নাই? 40ৰ ঘৰ। এইটো 40ৰ পৰা 41 42 43 44 45, ইয়াত কিমান ঘৰ? 45। তেনেদৰে 50 60 65 70। ঠিক আছে? আমি ইয়াত কি লিখিম? ইয়াত 35 লিখিম নহয়, এতিয়া 40 আহিব, ইয়াত 45 আহিব, 50 আহিব। ইয়াত ভুল হৈছে তোমালোকে চাই যাবা, মই লিখিতো ভুল হৈ গ'ল। 55 হ'ব, তাৰপিছত 60 হ'ব, তাৰপিছত 65 হ'ব। সেম এনেদৰে 50 55 60 65। ঠিক আছে? তাৰপিছত আছে আমাৰ, এতিয়া আমি চাওঁ মেকুৰী আৰু নিগনিৰ দৌৰ। তোমালোকৰ ঘৰত মেকুৰী আছে নাই? আৰু নিগনি জানাই নহয়? নিগনিয়ে মেকুৰীক চাই কেনেকৈ দৌৰে? এতিয়া চোৱা, আমি ইয়াত মেকুৰী আৰু নিগনি কেনেকৈ দৌৰে আমি চাম। তোমালোকে কোৱাচোন, যেতিয়া মেকুৰী আৰু নিগনি দৌৰে কোনে আগত পায়?
কোনে কাক ধৰিব নোৱাৰে কোৱাচোন, কোনে বেছি স্পীডকে দৌৰে? নিগনিয়ে বেছি স্পীডকে দৌৰে, হয় নাই? যেতিয়া তোমালোকে টিভি চাইছা নহয় টম এণ্ড জেৰী, কোনে বেছি দৌৰিব পাৰে? নিগনিয়ে বেছিকে দৌৰিব পাৰে আৰু মেকুৰীয়ে বেছিকে দৌৰিব নোৱাৰে। এটা আমি ইয়াত চাওঁ, ইয়াত নাম্বাৰ দিয়া আছে নহয় 1 2 3 4 5 এনেকাকে 10ৰ পৰা একদম ধুনীয়াকে কিমানলৈকে দিয়া আছে? একেবাৰে 40 লৈকে দিয়া আছে, ঠিক আছে? এতিয়া আমি এইটো চাওঁ, মেকুৰী নিগনিৰ দৌৰ আমি চাওঁ। এটা চাওঁ, প্ৰথমত কি কৈছে, নিগনিটোৱে এবাৰত 4 ঘৰকৈ জঁপিয়ালে কোন কেইটা ঘৰ পাব? এই মেকুৰীয়ে যদি এবাৰতে 4 ঘৰকে দৌৰে, মানে 1ৰ পৰা 4, 4ৰ পৰা 8, 8ৰ পৰা কিমান? 1 2 3 4 12, 1 2 3 4 16, হয় নে? একেবাৰে কেই ঘৰকে জঁপিয়াৰ কথা কৈছে? 4 ঘৰকে। তেতিয়াহ'লে 8 আহিলে 12 আহিলে 4 আহিলে 8 আহিলে 12 আহিলে, তাৰপিছত কিমান আহিব? 12ৰ পিছত 16, 16 পিছত কিমান? 1 2 3 4 20, তাৰপিছত আকৌ 4 1 2 3 4 24, হল 24 পিছত কিমান? 1 2 3 4 28, 1 2 3 4 32, তাৰপিছত আকৌ 4 ঘৰ 1 2 3 4 36, তাৰপিছত আকৌ 1 2 3 4 একেবাৰে কি হৈ গ'ল? পাই গ'ল 40, বুজিছে? এতিয়া 2 নম্বৰটো চোৱা, মেকুৰীটোৱে এবাৰত 3 ঘৰকৈ জঁপিয়ালে কোন কেইটা ঘৰ পাব? মেকুৰীয়ে এবাৰত 3 ঘৰকৈ জঁপিয়ালে কোন কেইটা ঘৰ পাব? এতিয়া আমি চাওঁ, নিগনিয়ে কেইটা ঘৰ? একেলগে 3 ঘৰ 3 ঘৰ। মেকুৰীয়ে 3 ঘৰ আৰু নিগনিয়ে আকৌ 4 ঘৰ জঁপিয়াইছিলে, আৰু মেকুৰীয়ে এতিয়া কেই ঘৰকে জঁপিয়াব? 3 ঘৰকে। এটা চোৱা, প্ৰথমতে 1ৰ পৰা পাব 3, 3 পালে, 3ৰ পৰা কিমান পাব? 6 পাব, 3 6 9, তাৰপিছত 9ৰ পৰা কিমান? 1 2 3 কিমান পাব? 12, 12 লৈ আহিলে 12ৰ পৰা আকৌ 3 ঘৰ 1 2 3 কিমান ঘৰ পাব? 15, তেনেদৰে জঁপিয়াই গৈ থাকিব 3 ঘৰ 3 ঘৰ, 15ৰ পৰা 16 17 18 ধৰিব পাৰিছা? 18ৰ পৰা আকৌ 3 ঘৰ 1 2 3 21, 21ৰ পৰা আকৌ কি ঘৰ? 3 ঘৰ 1 2 3 কিমান পালে? 24, 24 পৰা আকৌ কি ঘৰ? 3 ঘৰ 1 2 3 27 ঘৰ পালে, 27 পৰা আকৌ কি ঘৰ? 1 2 3 30 ঘৰ পালে, 30 পৰা আকৌ কি ঘৰ? 3 ঘৰ 31 32 33 33 ঘৰ পালে, আকৌ 3 ঘৰ 1 2 3 36, আকৌ কি ঘৰ? 3 ঘৰ 1 2 3, ঠিক আছে? এতিয়া চোৱা, নিগনিয়ে কি কৰিলে? 40 ঘৰ পাই গ'ল, কিন্তু মেকুৰীয়ে কিমান? 39 ঘৰ পালে, 1 ঘৰ কমকে। আগতে কৈছিল নহয়, মেকুৰীতকৈ নিগনিয়ে কি কৰে? সোনকালে দৌৰে, স্পীডকে দৌৰে। টম এণ্ড জেৰী চাইছা নহয়? এতিয়া চোৱা, এইটো চাও, নিগনিটোৱে এবাৰত 5 ঘৰকৈ জঁপিয়ালে কোন কেইটা ঘৰ পাব? এতিয়া কৈছে, প্ৰথমত নিগনিটোৱে 4 ঘৰকে জঁপিয়াইছিলে, এতিয়া কৈছে যদি নিগনি 5 ঘৰকে জঁপিয়ায় কোন কেইটা ঘৰ পাব? তেতিয়াহ'লে প্ৰথমত 5 ঘৰকে জঁপিয়ালে 1ৰ পৰা 1 2 3 4 5, প্ৰথমত আহিলে 5, 5ৰ পৰা আকৌ 5 ঘৰ 1 2 3 4 5 এনেকৈ গুণিত কৰিবা, কিমান পালে? 10, তেনেদৰে আকৌ 5 ঘৰ হলে কিমান হ'ব? 15, আকৌ 5 ঘৰ হলে 20, আকৌ 5 ঘৰ 25, আকৌ 5 ঘৰ 30, আকৌ 5 ঘৰ 35, আকৌ 5 ঘৰ কিমান হ'ব? 40, ঠিক আছে? তাৰপিছতো চাও, মেকুৰীৰ কথা কৈছে, মেকুৰীটো এবাৰত 10 ঘৰকৈ জঁপিয়ালে কোন কেইটা ঘৰ পাব? এতিয়া কৈছে মেকুৰীয়ে একেবাৰে 10 ঘৰকে জঁপিয়াব, তেতিয়াহ'লে প্ৰথমত আহিব কিমান? 1ৰ পৰা 1 2 3 4 5 6 7 8 9 10, প্ৰথমতে আহিলে 10, 10ৰ পৰা আকৌ 10 ঘৰ, 10ৰ পৰা আকৌ 10 ঘৰ হলে কিমান হ'ব? 10 11 12 13, মানে ইয়াত 1 2 3 4 5 6 7 8 9 10 ইয়ালৈকে পালে না? 20 লৈকে পালে, 20, আকৌ 10 ঘৰ হলে কিমান হ'ব? 30,
আৰু একেবাৰে লাষ্টত কিমান 40 ঠিক আছে এতিয়া চোৱা আমি কথা পাতো আহা আমি তোমালোকৰ লগত কথা পাতো ঠিক আছে এতিয়া এই যে নেগনি আৰু মেকুৰী আমি খেলটো চালো এতিয়া আমি আৰু দুটামান কথা আমি জানি লওঁ ঠিক আছে এতিয়া চোৱা আকাশে কি কৰিলে 3 ৰ পৰা প্ৰতিবাৰত 3 ঘৰকৈ 3 বাৰ জপিয়ালে 3 ৰ পৰা এই 3 ৰ পৰা প্ৰথমতে কি কৰিলে 3 ঘৰকৈ 3 বাৰ জপিয়ালে 3 ৰ পৰা 3 ঘৰকৈ 1 2 3 3 ৰ পৰা 3 ঘৰকৈ 1 2 3 একবাৰ 1 2 3 একবাৰ 1 2 3 3 বাৰকৈ কেইবাৰ জপিয়ালে 3 বাৰ আমি সংখ্যাটো কিমান পালো 12 ঠিক আছে তাৰপিছত 2 নম্বৰ চোৱা ফুং খায়ে 20 ৰ পৰা আগলৈ প্ৰতিবাৰত 4 ঘৰকৈ জপিয়ালে ক'ৰ পৰা 20 ৰ পৰা এই 20 ৰ পৰা প্ৰতিবাৰত 4 ঘৰকৈ 1 2 3 4 এনেকৈ 4 ঘৰকৈ জপিয়াই 40 পাবলৈ কেইবাৰ জপিয়াব লাগিব মানে ফুংখানুৱে কি কৰিলে 20 ৰ পৰা জপিয়াইছে একেবাৰে 4 ঘৰকৈ 40 পাব হলে কেইবাৰ জপিয়াব লাগিব আমি গুণটো কৰি লওঁ চোৱা 20 ৰ পৰা 24 লৈকে এবাৰ 1 2 3 4 দুবাৰ 1 2 3 4 এবাৰ 1 2 3 4 এবাৰ 1 2 3 4 24 পৰা জপিয়াই নহয় 1 2 3 4 1 2 3 4 1 2 3 4 4 1 2 3 4 ফুংখানুৱে কেইবাৰ জপিয়াব লাগিব এটা চোৱা 20 ৰ পৰা এবাৰ 24 ৰ পৰা এবাৰ 28 ৰ পৰা এবাৰ 32 ৰ পৰা এবাৰ 37 ৰ পৰা একবাৰ মানে একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তাহলে ইয়াৰ উত্তৰত দেখিবা এনেকৈ উত্তৰ লিখিবা ঠিক আছে উত্তৰত লিখিবা ফুংখানুৱে 40 পাবলৈ কেইবাৰ জপিয়াব লাগিব 5 বাৰ জপিয়াব লাগিব লিখি লব ধুনীয়াকৈ ঠিক আছে তাৰপিছত কি কৈছে ৰিমাই 25 ৰ পৰা আগলৈ প্ৰতিবাৰত 5 ঘৰকৈ জপিয়ালে 39 পাবনে এটা সুধিছে যে ৰিমাই যদি 25 ৰ পৰা জপিয়ায় আমি আগৰ লিখাখিনি অকমান মোহাই লৈছো তোমালোকে উত্তৰকেইটা লিখি লবা ঠিক আছে এই 12টা উত্তৰটো তোমালোকে লিখি লবা আগতে হা মই একদম মোহাই দিছো চোৱা ৰিমাই 25 ৰ পৰা আগলৈ প্ৰতিবাৰত 5 ঘৰকৈ কিহৰ পৰা 25 ৰ পৰা ইয়াৰ পৰা মেকৰ পৰা জপিয়াইছে 25 ৰ পৰা 25 ৰ পৰা আগলৈ প্ৰতিবাৰত কেইবাৰকে 5 ঘৰকৈ মানে 1 2 3 4 5 ইয়াত পালে 1 2 3 4 5 ইয়াত পালে 1 2 3 4 5 ইয়াত পালে 25 ৰ পৰা 5 ঘৰকৈ 1 2 3 4 5 30 1 2 3 4 5 35 পালে 1 2 3 4 5 কিহত পালে 40 পালে এতিয়া কৈছে যে ৰিমাই 25 ৰ পৰা আগলৈ প্ৰতিবাৰত 5 ঘৰকৈ জপিয়াই 39 পাব মানে জপিয়াই পাব মানে পাৰ হৈ যাবগে হয় না আলোচনা কৰা এটা কি কৰিব কৈছে আলোচনা কৰিব কৈছে হয় কি কৰিব পাৰ কৰিব পাৰিব কাৰণ 40 আহি পালেইছন 29 এফালে আহি পালে ইয়াত কৈছে যে ৰিমাই 25 ৰ পৰা আগলৈ প্ৰতিবাৰত 5 ঘৰকৈ জপিয়াই 29 পাবনে 29 টো নাপায় 40 পাই গল মানে 29 টো পাৰ হৈ আহিলে ঠিক আছে তো আলোচনা কৰিব কৈছে এতিয়া চোৱা খালি ঠাই উপযুক্ত সংখ্যাৰে পূৰ কৰো আহা আমি খালি সংখ্যাটো পূৰ কৰিব লাগে এতিয়া চোৱা আমি যেতিয়া খালি ঘৰ পূৰণ কৰিম আমি খালি ঘৰ পূৰণ কৰি আমি সদায় চাম যে সংখ্যাটো কিহৰ পৰা আৰম্ভ হৈছে দ্বিতীয় সংখ্যাটো কি তাৰ ইয়াৰ কিমান বেছি আছে তো তেনেকৈ কি হ'ব আমাৰ ইয়াৰ পৰা ইয়াত যিমান বেছি আছে ইয়াৰ পৰা ইমানে বেছি হ'ব ইয়াৰ পৰা ইমানে বেছি হতে আমি এটি পাব লাগিব এটা চোৱা ইয়াত কেনেকা ধৰণৰ লিখি যে চোৱা 7 নহয় 7 17 মানে কিমান বাঢ়িছে
10 বাঢ়িছে আমি ইয়াৰ লগত 10 যোগ কৰিম কিমান পাম 27 37 47 57 এনেকা কৰি কৰি আমি 97 ধৰি পাইছা সব ধুনীয়াকে মিলিছে না এতিয়া অকল তোমালোকে কি 10 10 এটা যোগ কৰি যাব লাগে আৰু 7 7 থাকিব লাগে এটা আমি 2 নম্বৰটো চাও সো আমাৰ 9 দিছে কিন্তু ইয়াত আমাৰ একো দিয়া নাই তাৰ মানে ইয়াত একো দিয়া নাই ইয়াত একো দিয়া নাই ইয়াত আকৌ কিমান আছে 39 আছে আকৌ ইয়াত 59 আছে মানে সবতে কি আছে লাষ্টত 9 9 আছে মানে আমাৰ কিমান কিমান যোগ হৈছে ইয়াতো একেটাই আমাৰ 10 10 কে যোগ হৈছে ইয়াত যদি 9 হৈছে আমাৰ ইয়াত হ'ব কিমান 19 ইয়াত হ'ব আমাৰ 29 ইয়াত আছে 39 49 59 69 99 ঠিক আছে ধৰি পাৰিছা আমি আৰু চাও এটা কৈছে একৰ পৰা এশলৈ সংখ্যাবোৰ লিখি চাও আহা আমি এতে কি কৰিম একৰ পৰা এশলৈ সংখ্যা লিখিম তোমালোকে লিখিব জানা নাই একৰ পৰা এশলৈকে আজি আমি ইয়াত লিখা শিকিম একৰ পৰা এশলৈকে ঠিক আছে এটা আমি একৰ পৰা এশলৈকে লিখো এটা একৰ পৰা কিমানলৈকে 10 লৈকে লিখি দিছে 11 লৈকে দিছে 12 লৈকে দিছে আমি ইয়াত কিমান লিখিম 13 আহা আমি সোনকালে আমি লিখি লম ঠিক আছে আমি কি কৰিলো একৰ পৰা এশলৈকে লিখিলো ধৰি পাইছা তোমালোকে একৰ পৰা এশলৈ লিখিব পাৰাই যদি নোৱাৰা ইয়াৰ পৰা চাই ল'বা ঠিক আছে এতিয়া আমি কি কৰো পিছলৈ যাও এতিয়া আমি এইখিনি চাই আমি ইয়াত কি কৰিব গৈছে আমাক অকমান কাম কৰিব দিছে এতিয়া কি কৈছে চোৱা কৰো আহা আমি নেওতা লিখাৰ পিছত আমি ইয়াত চাৰিটা প্রশ্ন দিয়া আছে এই প্রশ্নকেইটা আমাৰ উত্তৰ কৰিম ঠিক আছে এটা কৈছে 17 ঠিক পিছৰ সংখ্যাটো ঘূৰণীয়া চিন দিয়া 17 পিছৰ 17 পিছত কি আছে 1 পৰা 10 10 11 12 13 14 15 16 17 17 পিছৰটো কি কৰিব কৈছে ঘূৰণীয়া চিন দিব কৈছে 17 ৰ পিছত কিমান আছে 18 আছে আমি 18 ঘূৰণীয়া চিন হৈ গ'ল কালাৰটো বেলেগ লৈ দিছো ঠিক আছে তাৰপিছত কি কৈছে 31 আৰু 33 ৰ মাজৰ সংখ্যাটো ত্ৰিভুজৰ চিন দিয়া কিমানৰ 31 আৰু 33 ৰ তো আমাৰ 31 কত আছে কোন 31 কত আছে ইয়া 31 আৰু 33 ৰ মাজৰটো এই চিন দিব কৈছে মানে কি হ'ব 32 ৰ তাৰপিছত কি 5 ঘৰকৈ জপিয়াই পোৱা সংখ্যাবোৰক হালধীয়া ৰং কৰা কি ঘৰকে 5 ঘৰকে জপিয়াই পোৱা 5 ঘৰকে 1 2 3 4 5 প্ৰথমে দিব আমি কি ৰং কৰিব আছে হালধীয়া ৰং আমি হালধীয়া ৰং লৈ লও হালধীয়া ৰং এটাত কৰিলো 5 ঘৰকে জপিয়াই 10 ত আহিব হালধীয়া ৰং 15 ত আহিব হালধীয়া ৰং 20 ত আহিব 5 ঘৰকে জপিয়াব কৈছে নাই পাঁচ ঘৰকে জপিয়াই ঘৰত আমি কি কৰিছো হালধীয়া ঘৰ কিয় পৰা
ৰং কৰিব দিছে নহয়, আমি ৰং কৰি দিছো। তোমালোকে পেঞ্চিলৰ পৰা ধুনীয়াকৈ ৰং কৰি ল'বা, ঠিক আছে? ঠিক আছে? তাৰপিছত কি কৈছে, এটা মান হৈ গ'ল 60ৰ ঠিক আগৰ সংখ্যাটোত এই চিন দিয়া। কিহৰ ঠিক আগৰ সংখ্যাটো কৈছে 60ৰ আগৰ সংখ্যা, পিছৰ নহয় আগৰ। তো সেইটো হ'ল 60ৰ আগৰ সংখ্যাটো কি চিন দিব কৈছে, এইটো চিন দিব দিছে। 60ৰ আগত কিমান 59। ঠিক আছে, বুজিলা? তাৰপিছত আমি চাও পিছৰ সংখ্যাটো লিখো আহা। এটা কি কৈছে ইয়াত, পিছৰ সংখ্যাটো লিখিব কৈছে। এটা হ'ল পখিলাৰ দুটা পাখিত, এটাত আছে 36, এটাত আছে 37। ইয়াত কিহৰ সংখ্যা লিখিব কৈছে, পিছৰ সংখ্যা। এতিয়া 18ৰ পিছৰ সংখ্যা কিমান হ'ব, 19। 54ৰ পিছৰ সংখ্যা 55। ঠিক আছে, 40ৰ পিছত কিমান হ'ব, 40ৰ পিছত 41 আহে ন, 41। 29ৰ পিছত কি আহে, 29ৰ পিছত 30। আৰু 99ৰ পিছত কিমান আহে, আমি লেটাৰ যে লিখিছিলো 99ৰ পিছত কি আছিলে 100। 100 কিমান 100। এতিয়া আমি ইয়াত লিখিছিলো আমি পিছৰ ঘৰটো, পিছৰ ঘৰ এটা আমি লিখিম আগৰ ঘৰ। ঠিক আছে, এটা আমি ইয়াত লিখিম আগৰ ঘৰ। এতিয়া চোৱা আগৰ সংখ্যাটো লিখো। এতিয়া আগৰ সংখ্যাটো 16ৰ আগৰ সংখ্যাটো কিমান 15। 20ৰ আগৰ সংখ্যাটো কি হ'ব, 20ৰ এতিয়া 20ৰ আগৰ 20ৰ উল্টা আমাৰ 20 হোৱাৰ আগত কি হয় আমাৰ 19, 20। তাহলে কি হ'ব ইয়াত 19, 19। ইয়াত যেনেকৈ আছে 39, 39ৰ আগত কি হয় 35, 36, 37, 38, 39, 38। ঠিক আছে, তেনেদৰে ইয়াত হ'ব কি 45ৰ আগত কি হয় 44। 80ৰ আগত 69, 79, 79, 80। 80ৰ আগত 79, 79, 80। 91ৰ আগত কি হয় 90ৰ পিছত কি হয় 91 হয়। ধৰিব পাৰিছা? এটা কথা আমাৰ মাজৰ সংখ্যাটো লিখো আহা। আমি কিহৰ সংখ্যা লিখিম এতিয়া, মাজৰ সংখ্যা। মাজৰ সংখ্যাটো পাৰিবাই। এছো 45, 46, 47 আছিলে। এতিয়া 54, 55, 56, 60, 61, 62। এছো 69 আর 71 বাদ কি হবে 70। ঠিক আছে, এতিয়া আমি চাও পিছুৱাই জপিয়াও আহা। কেকুৰাই কি কৰিব, পিছুৱাই জপিয়াব। আমি আগত পাইছিলো যে একৰ পৰা আমি জপিয়াই গৈছিলো 5 ঘৰকে 3 ঘৰকে 4 ঘৰকে। এতিয়া আমি কি কৰিম উল্টাকে জপিয়াই আহিম। প্ৰথমে কৈছিলো এনেকে জপিয়াই, এতিয়া আমি এনেকা উল্টাকে জপিয়াই। ঠিক আছে, আমি কি কৰিম পিছুৱাই জপিয়াই আহিম। এতিয়া চোৱা প্ৰথমত আছে 10 জপিয়ালে, হয়নে? তাৰপিছত কি জপিয়ালে 9 জপিয়ালে, 8 জপিয়ালে, 7 জপিয়ালে। এতিয়া কিমান জপিয়াব 6, 5, 4, 3, 1, 2 পৰা 1, 3, 2, 1। এতিয়া চোৱা 10, 9, 8, 7 হ'ব, হয়নে? 7, তাৰপিছত কিমান হ'ব 6, তাৰপিছত হ'ব 5, উল্টাকে জপিয়াই গৈ আছে না। 4, 3, 2, 1। ঠিক আছে, এতিয়া চাও এইটোত কি কৰিছে 3ৰ পৰা 30ৰ পৰা 27, 27ৰ পৰা 24, 24ৰ পৰা 21। 3 ঘৰকে উল্টাকে জপিয়াই আহিছে। ইয়াৰ 21ৰ পৰা কিমান হ'ব 18, 15, 12, 9,
6 কিমান 3 এটা চোৱা 30 এর পিছত 27 এর পিছত 28 নে 24 30 27 24 এলকে আহিলে তাৰপিছত কি আছে 21 তাৰপিছত কিমান জপিয়ালে 18 18 পিছত 15 12 তাৰপিছত 9 6 আৰু 3 কি কৰিলে এনেকে পিছফালৰ পৰা এনেকে কি আছে উল্টাকে তিনি ঘৰকে জপিয়াই আহিছে এটা সময় ইয়াত আজ দিয়া আছে 30 এর পৰা তিনি ঘৰকে জপিয়াব হলে 1 2 3 কত পাবো 27 পালে 27 এর পৰা আকৌ তিনি ঘৰ উল্টা হলে 1 2 3 28 24 ঠিক আছে তেন্তে কি আছে পিছফালে এনেকা জপিয়াই আহিছে তিনি ঘৰ ঠিক আছে তবে এটা চাও খালি ঠাই পূৰ কৰো আহা আমি আগৰ পৰা শিকি এতিয়া আমি কি কৰিম খালি ঠাই পূৰ কৰিম এতিয়া চোৱা প্ৰথমত কি আছে 20 18 16 কিমান কমি গৈছে আমি চাও 20 এর পৰা 18 হ'ব গলে আমাৰ কিমান কমিলে 2 কমিলে 18 এর পৰা 16 হতে আমাৰ কিমান কমিলে 2 কমিলে তা 16 এর পৰা যদি আমি 2 কমাও কিমান হ'ব 16 এর পৰা আমি 2 কমাই দিলে 14 হ'ব না তোমালোকে এটা কাম কৰিব পাৰা আস মাৰি লব পাৰা এটা 16 আস মাৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আমি 16 আস মাৰিলো এটা আমি কি কৰিব লাগে দুটাকে ঘৰ কাটিব লাগে এটা প্ৰথমত আমি দুটা কাটি দিলো কেটা থাকিলে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14 আহিলে তাৰপিছত আকৌ দুটা ঘৰ কাটিব লাগে আকৌ দুটা কাটিলো কেটা থাকিব 1 2 3 4 5 6 7 8 9 10 11 12 12 তেনেদৰে আকৌ দুটা কাটা দুঘৰকে 1 2 3 4 5 6 7 8 9 10 কিমান হ'ব 10 আকৌ দুটা ঘৰ কাটা 1 2 3 4 5 6 7 8 8 আকৌ দুটা কাটিলো কিমান হ'ব 6 আকৌ দুটা কাটোতে 4 দুটা কাটোতে 2 ঠিক আছে তেনেদৰে 40 টু কৰা ইয়াৰ পৰা চোৱা 40 এর পৰা কিমান কমিছে 40 এর পৰা 36 36 এর পৰা 32 কিমান কমিছে আমি প্ৰথমত 40 টা আস মাৰিলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 হবনে আমি 40 টা আস মাৰি লৈছো এটা আমি প্ৰথমত চাম 40 এর পৰা কিমান হল 36 হল 36 টাই উলিয়াই লব ঠিক আছে গুণতি কৰি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20 টা তলত 20 টা আছে উপৰত 20 টা আছে 21 22 23 24 25 27 28 29 30 31 35 আমাৰ ইয়াত আহিলে কিমান 36 টা আমাৰ ইয়াত আহিলে হয়নে কেটা ঘর কাটিব লাগে 1 2 3 4 4 ঘর যে আমি বুজিলো ইয়াত আমি কি কৰিব লাগিব 4 ঘর কাটিব লাগিব তো 32 পাবো 4 ঘর 1 2 3 4 কাটাৰ লগে লগে আমাৰ কি হ'ব 32 হ'ব তাৰপিছত আৰু যদি 4 ঘর কাটো কিমান হ'ব 28 সোয়া বন্ধ কৰি চাও তলত তোমাৰ 20 টা আছে 21 22 23 24 25 26 27 28 হলনে আর তাকো 4 ঘর কাটিম কেটা থাকিব তলত 20 টা আছে উপৰত 4 টা কেটা হল 24 টা আকৌ 4 টা কাটিলো কেটা থাকিলে 20 টা তেনেদৰে কি কৰিব লাগে 4 টা কাটি যাব লাগে তোমালোকে এটা কাটিবা ঠিক আছে মই লিখি দিছো 8 ঠিক আছে এনেকে 4 ঘৰ কাটি যাবা এতিয়া গণ নম্বৰটো তেনেদৰে একেদৰে আসমাই লবা ঠিক আছে এতিয়া ইয়াত কি আছে ইয়াত সব 5 ঘৰ কি আছে 50 45 40 35 হ'ব 30 25 20 15 10 5 ঠিক আছে এতিয়া আহা আমি চিন্তা কৰি লিখো আহা ইয়াত কি হৈছে
নাহিদে 50ৰ পৰা পিছুৱাই প্ৰতিবাৰত 10 ঘৰকৈ জপিয়াই গণনা কৰি আছিল। 50ৰ পৰা কি কৰি আছিলে? পিছুৱাই 10 ঘৰকৈ জপিয়াই আছিল। তেতিয়াহ'লে 10 ঘৰকৈ জপিয়াই তেতিয়াহ'লে কি হ'ব? কিহৰ পৰা 50ৰ পৰা 10 ঘৰকৈ, 50ৰ পৰা 10 ঘৰকৈ পিছুৱালে জপিয়ালে প্ৰথমত আহিব 40ত, তাৰপিছত আহিব 30ত, তাৰপিছত আহিব 20ত, তাৰপিছত আহি পাব কিমান? 10ত। কিমান জপিয়ালে? 50ৰ পৰা 40লৈ জপিয়াওতে একবাৰ, 40ৰ পৰা 30লৈ জপিয়াওতে একবাৰ, 30ৰ পৰা 20লৈ জপিয়াওতে একবাৰ, তাৰপিছত 10লৈ। কিমান জপিয়াইছে মুঠতে? 4 বাৰ। ঠিক আছে? 4 বাৰ। এটা কি কৈছে? বিভানে 40ৰ পৰা পিছুৱাই প্ৰতিবাৰত 4 ঘৰকৈ ছবাৰ জপিয়াই পোৱা সংখ্যাটো কিমান? তোমালোকে প্ৰথমত নেওতা লিখি ল'বা 1ৰ পৰা 1লৈ। তাৰপিছত কৈছে 40ৰ পৰা পিছুৱাই উল্টাকে। এটা আমি ওপৰত আমাৰ এটা নেওতা আছিল নহয়, নেওতাটো চাই লওঁ। আমি যে নেওতা এটা লিখিছিলো যে, নেওতাৰ পৰা ওলাই লওঁ। এইটো নেওতা আমি ইয়াৰ পৰা উলিয়াই লওঁ। 40ৰ পৰা পিছুৱাই 4 বাৰকে। ঠিক আছে? চোৱা 40 আছে ইয়াত, ইয়াৰ পৰা পিছুৱাই কি ঘৰকে? একবাৰ, দুবাৰ, 4 ঘৰ কৈছে না? 4 ঘৰকে 1 2 3 4, 1 2 3 4, 1 2 3 4। 40ৰ পৰা 4 ঘৰ, 4 ঘৰ, 4 ঘৰ। কিমান পালে? কিমান পালে? 25। বিভানে 40ৰ পৰা পিছুৱাই প্ৰতিবাৰ 4 ঘৰকৈ ছবাৰ, ছবাৰৰ কথা কৈছে। আমি কিমান জপিয়ালো? আমি জপিয়ালো, কালাৰটো চেঞ্জ কৰি দিছো ধৰিব পাৰিব। ইয়াৰ পৰা 4 ঘৰ এটা, 1 2 3 4 ঘৰ এটা, 2 3 4 ঘৰ এবাৰ, 4 ঘৰ 1 2 3 4 5 ছবাৰ। কিমান পালে? 4 ঘৰত 17, 4 ঘৰ ইফালে 16। আমি কিমান ধৰি? আমি 17 ধৰিম, কাৰণ যেহেতু 4 ঘৰকে জপিয়াই আহি পালে 17ত আহি পালে। আমাৰ ইয়াত কিমান হ'ব? 17ত আহি পালে। কিমান সংখ্যা পালে? 4 ঘৰকে জপিয়াই আহি 17 ঘৰত পালে। তাৰপিছত কি কৈছে? অনুপমে 45ৰ পৰা পিছুৱাই প্ৰতিবাৰত 5 ঘৰকৈ জপিয়াই পোৱা সংখ্যা কেইটা কি কি? মানে অনুপমে 45ৰ পৰা পিছুৱাই প্ৰতিবাৰত 5 ঘৰকৈ জপিয়াই পোৱা সংখ্যা কেইটা কি? উল্টা ফালে 5 ঘৰকৈ, 45ৰ পৰা উল্টা ফালে 5 ঘৰকৈ কেইটা হ'ব? 45ৰ পিছত 40 35, 5 ঘৰকৈ উল্টা ফালে আহি আছে। 30 25 20 হ'ব, 15 হ'ব, 10 হ'ব, 5 হ'ব। ঠিক আছে? তাৰপিছত ডাইৰেক্ট 5ৰ পৰা 1। এইকেইটা হ'ল উল্টা ফালে 5 ঘৰকৈ জপিয়াই। এতিয়া আমি কুকুৰ আৰু পাউৰুটি পঢ়িম, কুকুৰ আৰু পাউৰুটিৰ কাহিনী। এতিয়া চোৱা ইয়াত কি কৰিছে? এখন তোমালোকৰ 1ৰ পৰা 1লৈকে নেওতা আছে আৰু কি কৰিছে? 1ৰ ঘৰত, 3 ঘৰত, 14ৰ ঘৰত এনেকে এটা এটাকে পাউৰুটি দিয়া আছে। ঠিক আছে? এতিয়া তলত কেইটামান প্ৰশ্ন দিছে, আমি এইকেইটা চাই লওঁ প্ৰথমত, তাৰপিছত আমি উত্তৰকেইটা কৰিম। ঠিক আছে? অকমান সৰু কৰি দিছো, তোমালোকে ধৰিব পাৰা। পাউৰুটি কেইখনে সৃষ্টি কৰা চানেকিটোত থকা সংখ্যা কেইটা লিখা। এটা যিকেইটা ইয়াত কৈছে, প্ৰশ্নত কৈছে যে এই তোমালোকৰ এই 1ৰ পৰা 1লৈকে এই যিটো চানেকিত ইয়াত যেনেকে তোমাৰ য'ত য'ত পাউৰুটি আছে, যিটো যিটো নাম্বাৰ, আমিতো নেওতা জানোৱেই, আমি আগত নেওতা কৈ আহিলো, 1ৰ পৰা আমি 1লৈ লিখিবলৈ জানো। এতিয়া আমি চাম যে কোনটো ঘৰত আমাৰ পাউৰুটি আছে। এতিয়া চোৱা প্ৰথমত আমাৰ কি হ'ব? এইটো 1 1 2 3 4 5 6 7 8 9 10, হয়নে? প্ৰথমত আমাৰ 1 ঘৰত আছে, 1ৰ ঘৰত পাউৰুটি আছে। তাৰপিছত কি আছে? 1ৰ পিছত 2, 10 হৈ গ'ল, 11, ইয়াত কি 12, হয়নে? 12 ঘৰত আছে পাউৰুটি।
তাৰপিছত কিমান আছে 22 পিছত 23 23 ঘৰত পাৰোটি আছে তাৰপিছত ক'ত আছে 34 ঘৰত আছে নাই এনেকে কোনটো দিলে আহিবা 41 ঘৰত আছে 41 ঘৰত ক'ত আছে 45 আছে হয়নে 50 ঘৰত 56 আছে 60 ঘৰত ক'ত আছে 67 আছে 70 ঘৰত ক'ত আছে 78 আছে আৰু আখিৰ ঘৰত ক'ত আছে 89 ঘৰত আছে ন হৈ গ'ল য'ত য'ত পাউৰুটি আছে সেইকেইটা নাম্বাৰ আমি ইয়াত ধুনীয়াকে লিখি ললো তাৰপিছত কি কৈছে কুকুৰটোৱে যদি ক্ৰমে অনুসৰি 1 2 3 ডটৰ ধৰণে আগবাঢ়ে তেন্তে ইখনৰ পাছত আনখন পাউৰুটি খাওঁতে কেইটাকৈ ঘৰ এৰি যাব এতিয়া চোৱা কুকুৰে প্ৰথমত কি কৰিলে 1 নম্বৰ পাউৰুটি খালে ঠিক আছে তাৰপিছত কি কৰিলে 2 নম্বৰ পাউৰুটি আছে জানো নাই 3 নম্বৰত নাই 4 নম্বৰত নাই এনেকৈ যদি আগবাঢ়ি আহে 4 নম্বৰত নাই 5 নম্বৰত নাই 6 নম্বৰত নাই 7 নম্বৰত নাই 8 9 10ত নাই আকৌ 11 12 কি নম্বৰত আহি পাব 12 নম্বৰত আহি পাব এতিয়া আমি চাও এই পাউৰুটিৰ পৰা এই পাউৰুটিত আমাৰ কিমানটা সংখ্যা আছে এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 আছে এতিয়া আমি পিছৰ কেইটা চাও 10 12 নম্বৰত আমি পাউৰুটি পাই গ'ল এটা খালে তাৰপিছত আকৌ 13 নাপালে 14 নাপালে যেনেকে 1 2 3 4 5 6 7 8 9 10 আমি কি দেখিলো আমি দেখিলো যে এটা পাউৰুটিৰ অন্তৰে অন্তৰে কিমান কি আছে 10টা ঘৰত পাউৰুটি নাই 10 ঘৰৰ পিছৰ ঘৰতে কি আছে পাউৰুটি আছে ইয়াৰ প্ৰশ্নটো সুধিছে যে কুকুৰে যদি ক্ৰম অনুসৰি 1 2 3 ঘৰকে এনেকৈ আহে গৈ গৈ আৰু খাই খাই থাকে তেন্তে আগবাঢ়ি তেন্তে ইখনৰ পাছত আনখন পাউৰুটি এখনৰ পাছত আনখন পাউৰুটি খাওঁতে কেইটা ঘৰ এৰি যাব লাগিব কেইটা ঘৰ এৰি যাব লাগিব আমি কেইটা আছে 1 2 3 4 5 6 7 8 9 10 আমি কি লিখিম ইয়াত 10টাকৈ ঘৰ কি কৰিব লাগিব পাৰ কৰি যোৱাৰ পিছত আমি কি পাবো পাউৰুটি পাবো ঠিক আছে তাৰপিছত কি কৈছে পাউৰুটি কেইখন অন্য ঠাইত থৈ অন্য চানেকি প্ৰস্তুত কৰিব পাৰিবানে এনেকে এটা ঘৰ বনাবা ঘৰ বনাই পেলাই কি কৰিবা পাউৰুটি কেইটা অন্য অন্য জায়গাত থৈ পেলাই এটা চানেকি বনাব গৈছে ঠিক আছে এতিয়া আহিলে আমাৰ 1ৰ পৰা 1লৈ নেওতাখন থিয়কৈ চাও আহা 1ৰ পৰা 1লৈ কি হল কেনেকে চাব গৈছে থিয়কৈ এনেকে থিয়কৈ আমি নেওতা এনেকে লিখিছিলো এতে এনেকে লিখি পেলাই চাব গৈছে এতিয়া চোৱা ইয়াত কেইটামান চানেকি লৈছে এটা দুটা তিনটা চাৰিটা এনেকে পাঁচটাকে চানেকি লৈছে ঠিক আছে এতিয়া আমি প্ৰথম এই চানেকিটো চাও প্ৰথমে আমি এই চানেকিটো জালিখন মন কৰোছো ঠিক আছে ইয়ালৈ আমি প্ৰথম মন কৰো এতিয়া চোৱা জালিখনৰ মাজৰ সংখ্যাটো কি এই জালিখন যে আছে জালিখনৰ মাজৰ সংখ্যাটো কি আছে মাজৰ সংখ্যাটো হ'ল 23 হয়নে 23 তাৰপিছত মাজৰ সংখ্যাটোৰ খুফালে থকা সংখ্যাটো হ'ল এতিয়া মাজৰ সংখ্যাৰ খুফালে এইটো হ'ল বাওফালে এই সংখ্যাৰ এইটো হ'ল বাওফালে এইটো হ'ল খুফালে আমি যেনেকে আমি এনেকে চাম এনেকে ঠিক আছে এইটো আমাৰ বাও হাত এইটো আমাৰ সোঁ হাত এতিয়া এইটো সংখ্যা এইটো বাও হাত এইটো সোঁ হাত এতিয়া কি কৈছে জালিখনৰ মাজৰ সংখ্যাটো হ'ল 23 দিলো আমি মাজৰ সংখ্যাটোৰ খুফালে এতিয়া এইটো মাজৰ সংখ্যা খুফালে কোনটো হয় 13 মাজৰ সংখ্যাটো কিমান হ'ব 13 আৰু এই সংখ্যাটোৰ মাজৰ সংখ্যাটোতকৈ কিমান বেছি এই মাজৰ সংখ্যাটোতকৈ এইটো কিমান বেছি 10 বেছি 10 বেছি তেছক গন্তি কৰি চোৱা এই 23তকৈ 13 হতে কিমান কম আছে 10 কম আছে তাৰপিছত কি কৈছে গ নম্বৰ মাজৰ সংখ্যাটোৰ বাওফালে থকা সংখ্যাটো হ'ল মাজৰ সংখ্যা বাওফালে থকা সংখ্যাটো কি 33 হয়নে মাজৰ সংখ্যাটোৰ বাওফালে 33 আৰু এই সংখ্যাটোৰ মাজৰ সংখ্যাটোতকৈ এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ কিমান কম কিমান হ'ব 10 ছয়টা 1 2 3 4 5 6 7 8 9 10 হৈছে 10 হয় তাৰপিছত ঘ নম্বৰটো চোৱা
মাজৰ সংখ্যাটোৰ ওপৰৰ ফালে থকা সংখ্যাটো হল মাজৰ সংখ্যাৰ ওপৰৰ ফালে কিমান আছে 22 আৰু এই সংখ্যাটোৰ মাজৰ সংখ্যাটোতকৈ কিমান কম এই সংখ্যাটোতকৈ এই সংখ্যাটোৰ মাজত কিমান কম আছে 1 মাজৰ সংখ্যাটোতকৈ ওপৰৰ সংখ্যাটো কিমান কম আছে 1 কম আছে ঠিক আছে ধৰি পাৰিছা তাৰ পিছত আমি চাও 15 নম্বৰ প্ৰশ্নটো চাও মাজৰ সংখ্যাটোৰ তলফালে থকা সংখ্যাটো হল মাজৰ সংখ্যাটোৰ তলফালে কিমান 24 আৰু এই সংখ্যাটোৰ মাজৰ সংখ্যাটোতকৈ এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ কিমান বেছি আছে 1 বেছি আছে হয়নে 23 24 কিমান বেছি আছে 1 বেছি আছে তোমালোকে এটা কাম কৰিবা এইকেইটা এনেদৰে এইকেইটা ধুনীয়াকৈ চানেকি বনাই কৰিবা ঠিক আছে এটা আৰু এটা আছে আগৰটো আছিল থিয়কৈ এটো হল পথালিকৈ এটাকে পথালিকৈ লিখিছে ঠিক আছে এটা আমি চাও সংখ্যাৰ তালিকাখন চাই খালি ঠাই পূৰ কৰো আহা ইয়াত যেনেকৈ সংখ্যা আছে এটা এনেকৈ তোমালোকে এই সংখ্যাকেইটা কি কৰিব লাগে পুৰাব লাগে এতিয়া চাও অকমান হল কৰি লও প্ৰথমত আছে আমাৰ কিমান 28 আমাৰ 28 টো ক'ত আছে আমি ইয়াৰ একৰ পৰা ইয়াত চাইলো 28 টো ইয়াত 28 আছে প্ৰথমত 28 ৰ এফালে কিমান আছে 27 28 ৰ ওপৰত আছে 18 28 ৰ তলত আছে 38 28 ৰ এফালে আছে 29 হৈ গ'ল এতিয়া আমি এইটো চাও 48 টো ক'ত আছে এইটো আছে এতিয়া আমি চাও এইটো আছে আৰু এইটো আছে 48 আৰু 58 হয়নে এতিয়া ইয়াৰ এফালে কি আছে 49 আছে 49 ৰ ওপৰত কিমান আছে 39 আছে হয় তাৰ পিছত ইয়াৰ এটা ঘৰ বাদ দি কি আছে ইয়াৰ এটা ঘৰ বাদ দি 37 37 ৰ এটা ঘৰ বাদ দি কিমান আছে 57 57 ৰ তলত 67 ঠিক আছে এতিয়া আমি এইটো কৰো 43 কত আছে এছাই লোৱা 43 কত আছে 43 ইয়াৰ পৰা মিলাও ঠিক আছে ইয়াৰ তলত কি আছে 53 এই দুটাটো দিয়ে আছে আমি বাকি এটা ভৰাব লাগে এটা চোৱা ইয়াৰ পোনে পোনে আহিলে ইয়াৰ ওপৰত কিমান আছে ইয়াৰ তল খালি আছে নাই খালি হৈ গ'ল এটা আমি চাও ইয়াৰ তলত কি আছে আৰু ইয়াৰ লগৰটো কিমান আছে ঠিক আছে ধৰি পাইছা ইয়াত ধুনীয়াকৈ আসমানি মাৰি ল'বা আসমানি মাৰি লিখিবা ভুল অৱস্থিতে ভুল নহয় এতিয়া চাই আমি 45 ত চাও আমি এইটো ঘৰ আৰু এইটো ঘৰ দিয়া আছে হয়নে এটা আমি ইয়াৰ ওপৰত তলে চাম এটা প্ৰথমতে আমি চাও ইয়াৰ ওপৰত কিমান আছে একেলগে তিনটা ওলাব লাগিব হয়নে একেলগে তিনটা খালি আছে হৈ গ'ল এটা আমি চাও এই দুটাৰ তলত এইটো এটা আছে আৰু এইটো এটা আছে হৈ গ'ল এতিয়া কৈছে যে এই দুটাটো লোৱাৰ পিছত কি কৈছে ইয়াৰ চুকত কোনটো আছে ইয়াৰ চুকত এইটো আছে হয়নে চুকত এইটো আছে হল এটা আমি কৰিম এইটো 12 আছে 21 আছে 42 আছে ঠিক আছে এটা আমি চাও 42 ৰ ওপৰত কি আছে 32 42 এফালে কিমান আছে 41 12 ৰ এফালে কি আছে 13 হৈ গ'ল তো লাস্ট টাইম এটা গ'ল 16 মান দিয়া আছে 16 ৰ ওপৰত কি আছে 6 6 ৰ লগত কিমান আছে 5 আৰু 16 ৰ এফালে কিমান আছে
70 বুজি পাইছা পাৰিবা এতিয়া মহাকাশলৈ যাও বলা এটা আমি ক'ত যাম মহাকাশলৈ যাম এ চোৱা দুটা ৰকেট আছে এটা নাম হ'ল PSLV আৰু এটা আছে GSLV PSLV আৰু GSLV দুটা ৰকেট গৈ আছে কিমান কিমানে 10 ৰ পৰা 20 20 ৰ পৰা 30 30 ৰ পৰা 40 এনেকৈ একলৈ আৰু এইটো হাত হাতকে গৈ আছে 7 14 21 28 কেনেকৈ গৈ আছে 70 লৈকে কেতে ইয়াৰ ইমান স্পিড হয় এটা কি হৈছে PSLV এটা হল আমাৰ PSLV এ ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ 10 20 10 20 30 40 এনেকৈ কিমান একলৈ কিমান হ'ব 10 20 30 40 50 60 70 80 90 মই ডাঙৰ কৰি দিলো ঠিক আছে হৈ গ'ল ইয়াত আখৰ কেইটা এনেকৈ কি লিখি ল'বা 10 30 40 50 60 70 80 90 তাৰপিছত হ'ব 100 ঠিক আছে PSLV ৰকেটটোৱে এটা সংখ্যাৰ পৰা আনটোলৈ যাওঁতে কিমানটাকৈ আগুৱাই গৈছে কিমানটাকৈ গৈছে 10 ৰ পৰা 20 লৈ কিমানটা আগুৱাই গৈছে 10 20 ৰ পৰা 30 লৈ 10 তেতিয়াহ'লে 10 কৈ আগুৱাই গৈছে হয়নে 10 20 30 40 কিমান আগুৱাই গৈছে 10 কৈ আগুৱাই গৈছে এটা আহিলে GSLV আমাৰ GSLV ৰকেট GSLV ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ 7 14 21 28 কিমানকৈ গৈছে 7 7 কে আগবাঢ়ি গৈছে আগৰটো গৈছিলে 10 10 কে 7 7 কে আগবাঢ়ি গৈছে 7 7 কে আগবাঢ়ি কিমান হ'ব এটা চোৱা GS ভ্যালু কিমান কিমান কে আগবাঢ়িছে 7 7 কে আগবাঢ়িছে 7 7 কে আগবাঢ়ি কিমান হ'ব 7 14 21 28 35 42 49 56 আৰু 63 তাৰপিছত 70 তোমালোকে নেতাৰ ঘৰটো আছে যে নেতাৰ ঘৰটো চাই পেলাই তাৰ পৰা 7 ঘৰ হাতকে কাটি কাটি যাবা ঠিক আছে তাহলে আমাৰ সংখ্যাটো কেনে ধৰণৰ হ'ব এই সংখ্যাটো লিখি দিবা 35 আহিলে 42 আহিলে 49 আহিব 63 আৰু 70 দিয়ে আছে এখন লিখি লও ঠিক আছে তাৰপিছত কি কৈছে GSLV ৰকেটটোৱে এটা সংখ্যাৰ পৰা আনটোলৈ যাওঁতে কিমান আগুৱাই গৈছে 7 কে আগুৱাই গৈছে তোমালোকে এটা কাম কৰিবা 7 14 21 28 28 পৰা আকৌ 7 গুণটো কৰিবা 28 29 30 31 32 33 34 35 এনেকৈ 35 হৈ গ'ল তাৰপিছত আকৌ 7টা 7টা কে আসমাৰি ল'বা 1 2 3 4 5 6 7 ঠিক আছে আমি 7টা আসমাৰি লৈছো 8টা হাত মাৰি পেলাই তোমালোকে কেনেকৈ কৰিবা নেটৰ ঘৰৰ পৰা কৰিবা নহলে এনেকৈ কৰিবা 28 ৰ পৰা আমি কিমান ঘৰ আগবাঢ়িব লাগে 7 ঘৰ 28 29 30 31 32 33 34 35 হ'ল 35 ৰ পৰা আকৌ 7 ঘৰ এনেকৈ গুণটো কৰিবা 42 পাবা তাৰপিছত 49 পাবা তাৰপিছত 56 পাবা তাৰপিছত 63 পাবা তাৰপিছত 70 পাবা ঠিক আছে এতিয়া এইটো আমি আকৌ তোমালোকে পেন্সিলেৰে ধুনীয়াকৈ আঁকিবা হা সহায়কাৰী লুকু লুকুৱে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোতে বাটত আঘাতপ্ৰাপ্ত জন্তুৰ পোৱালি এটা দেখা পালে জন্তুটোক লুকুৱে ঘৰলৈ আনি প্ৰতিপালন কৰি সুস্থ কৰি তুলিলে ক্ৰম অনুসৰি বিন্দুবোৰ লগ লগাই জন্তুটো কি বিচাৰো আহা মানে কি কৰিলে লুকুৱে বিদ্যালয়ৰ পৰা ঘৰলৈ আহোতে ৰাস্তাত কি কৰিলে আঘাতপ্ৰাপ্ত জন্তু এটা চালে মানে আঘাতপ্ৰাপ্ত মানে বেমাৰ হৈ আছে কৰবাত দুখ পাইছে কোনোবা মাৰিছে তেনেকৈ দুখ ৰাস্তাত আছিলে তাৰপৰা কি উঠাই পেলাই ঘৰত আনি পেলাই গা পা ধুৱাই ঔষধ খুৱাই বহি পাই তাত কি কৰিলে ডাঙৰ কৰিলে ডাঙৰ কৰাৰ পিছত এটা আমি নাজানো যে কি হয় এটা কৈছে যে জন্তুটো আমি ডাঙৰ কৰিছে এতিয়া আমি নাম্বাৰৰ চিন লগাই আমি চাও এটো কি হয় ঠিক আছে এতিয়া চোৱা প্ৰথমত 1 নম্বৰ কত আছে আমি এটো বিচাৰো প্ৰথমত আমি আৰম্ভণি কৰ পৰা কৰিম সো আমি কৰ পৰা কৰি আৰম্ভ আমি 20 ৰ পৰা আৰম্ভ কৰিম ঠিক আছে এটা আমি নাম্বার দিতে যাও ঠিক আছে এটা 20 21 22 23
24 25 26 27 28 29 30 40 41 42 ছজন কি হল আমি কি পালো যোগী আমি কি পালো এজনী কুকুৰৰ পোৱালি পালো হয়নে তোমালোকৰ পেন্সিল বহি ধুনীয়াকে পেন্সিলৰ পৰা আঁকি ল'বা এটা এটা নাম্বাৰৰ পিছে পিছে লগে লগে গৈ থাকিবা আৰু যিখিনি অলৰেডি আছে কি লগাব নালাগে ঠিক আছে কিতাপত তোমালোকৰ ধুনীয়াকে আহিব আজি আমাৰ ক্লাছটো ইমানলৈকে আমি ক্লাছটো আমি কি কৰিম দ্বিমাত্ৰিক আকৃতি আমি কিহৰ বিষয়ে শিকিম দ্বিমাত্ৰিক আকৃতিৰ বিষয়ে শিকিম শিলগুটিৰ পৰা পেন্সিলৰ পৰা ইৰেজাৰৰ পৰা গছৰ পাতৰ পৰা আমি ধুনীয়াকে ছবি আঁকিম ঠিক আছে